Good morning everyone. এই ভিডিওটো চোৱাৰ পিছত কিন্তু আপোনালোকে কমেন্ট নকৰিব যে পোষ্ট উলোৱাৰ পিছত ভিডিওটো বনাব লাগিছিল, পিছত ভিডিও বনালেও হলহেতেন, এতিয়া কিয় লাগে, কোনে ভিডিও বনাব দিছে, তেনেকুৱা ধৰণৰ কোৱেশ্চন আপোনালোকে কমেন্টত নকৰিব। প্ৰথম কথাটো হল অসম পুলিচৰ কি পোষ্ট ওলাই কি পোষ্ট নলাই নাজানো, কিন্তু বহুত দিন আগৰ পৰা এটা কথা শুনি আছিলো যে অসম ফৰেষ্ট ডিপাৰ্টমেন্টত প্ৰায় 600 মান পোষ্ট খালি আছে। এতিয়া কিমান খালি আছে সেইটো নাজানো, কিন্তু ফৰেষ্ট ডিপাৰ্টমেন্টৰ যিখিনি পোষ্ট আছে এতিয়ালৈকে ওলোৱা নাই, আৰু সেইখিনি পোষ্টৰ আজিৰ এই ভিডিওটোত এডুকেশ্যন কোৱালিফিকেশ্যন আৰু এজ লিমিট কৈ দিম, কি কি পোষ্ট থাকিব, কোনখিনি পোষ্টৰ বাবে কি কি আপোনালোকে পাছ কৰা হ'ব লাগিব। এই ভিডিওটোত ডিটেইলছখিনি কম, কাৰণ পোষ্ট আহাৰ চান্স বহুত আছে। লগতে আপোনালোকে বহুতে অসম পুলিচতকৈও আসাম ফৰেষ্ট ডিপাৰ্টমেন্টৰ বাবে আশা কৰি আছে। বিশেষ কাৰণটো হ'ল কি এজ লিমিটটো যেহেতু অসম পুলিচতকৈ বেছি বা অলপ বেছি বয়সলৈকে এপ্লাই কৰিব পাৰে। অসম পুলিচৰ বহুত ল'ৰা ছোৱালীৰ বয়স গুচি গৈছে। বিশেষকে আসাম ফৰেষ্ট ডিপাৰ্টমেন্টত পোষ্ট ওলাব লাগিলে কি ফৰেষ্টাৰ 1ত ওলাব পাৰে, লগতে ফৰেষ্ট গাৰ্ডত ওলাব পাৰে বা ড্ৰাইভাৰত ওলাব পাৰে, লগতে AFPFত ওলাব পাৰে। যিখিনি পোষ্ট আছে মানে নামকেইটা কলো, ইয়াৰে গোটেইকেইটাৰে কোৱালিফিকেশ্যন বেলেগ বেলেগ, কিছুমানৰ 10 পাছ, কিছুমানৰ 12 পাছ, কিছুমানৰ ডিগ্ৰী পাছ। যিখিনি এই পোষ্টখিনি উল্লেখ কৰিছো তাৰ বাহিৰেও কিছুমান পোষ্ট আছে, যেনে কাৰ্পেণ্টাৰ, য'ত নেকি ITI লাগে বা এক্সপিৰিয়েঞ্চ লাগে, তেনেকুৱা ধৰণৰ পোষ্টটো ওলোৱা দেখুওৱা যায়। কিন্তু যিখিনি বিশেষকে আপোনালোকে আশা কৰি আছে 10 পাছ, 12 পাছ, ডিগ্ৰী পাছ, তাৰে ভিতৰত AFPFটো বহুতে আশা কৰে, কাৰণ এইটোৰ বাবে 10 পাছ লাগে আৰু ইয়াতে কোনো ধৰণৰ এক্সপিৰিয়েঞ্চ বা ইয়াতে কোনো ধৰণৰ ড্ৰাইভিং লাইসেন্স নালাগে। লগতে ড্ৰাইভাৰ যিটো পোষ্ট আছে তাতে 10 পাছ উইথ LMB লাইসেন্স লাগে, আৰু যিটো ফৰেষ্ট গাৰ্ড আছে সেইটো 12 পাছ লাগে, আৰু যিটো ফৰেষ্টাৰ 1 আছে সেইটো ডিগ্ৰী পাছ লাগে। আৰু কেতিয়াবা ষ্টেনোগ্ৰাফাৰ গ্ৰেড 3 পোষ্ট ওলোৱা দেখা যায়, য'ত নেকি ডিগ্ৰী পাছ বা এক্সপিৰিয়েঞ্চৰ লগত মাৰ্কস দিয়া হয়। মানে ডিগ্ৰী পাছে লাগে, কিন্তু এক্সপিৰিয়েঞ্চ থাকিলে আপোনালোকৰ তাতে এক্সট্ৰা মাৰ্কস থাকে। এতিয়া মই 10 পাছৰ বাবে কলো, যেটো ড্ৰাইভাৰ আছে সেইটো 10 পাছ, আৰু AFPFৰ বাবে 10 পাছ, আৰু ফৰেষ্ট গাৰ্ডৰ বাবে 12 পাছ, আৰু যিখিনি ফৰেষ্টাৰ 1 আছে তাৰ বাবে ডিগ্ৰী পাছ। এতিয়া কথাটো হ'ল কি ইয়াতে যিখিনি এজ লিমিট আছে, এজ লিমিটটো সকলোতকৈ ইম্পৰ্টেন্ট হ'ল যেটো ফৰেষ্টাৰ গাৰ্ড আৰু ফৰেষ্ট গাৰ্ডৰ এজ লিমিট 18 বছৰৰ পৰা 40 বছৰলৈকে, য'ত নেকি আপোনালোকে 40 বছৰলৈকে এপ্লাই কৰিব পাৰিব। লগতে SC ST যদি হয় তেতিয়াহ'লে আৰু 5 বছৰ এজ ৰিলেক্সেশ্যন পাব, আৰু OBC হলে 3 বছৰ এজ ৰিলেক্সেশ্যন পাব। মানে SC ST যিখিনি কেণ্ডিডেট আছে তেওঁলোকে 45 ইয়াৰ্ছলৈকে এপ্লাই কৰিব পাৰিব, আৰু যিখিনি OBC আছে 43 ইয়াৰ্ছলৈকে এপ্লাই কৰিব পাৰিব, আৰু বাকি যিখিনি জেনাৰেল আছে তেওঁলোকে 40 ইয়াৰ্ছলৈকে এপ্লাই কৰিব পাৰিব। এজ লিমিটটো যেহেতু বেছিকে দিয়া থাকে বা এজ লিমিট বেছি আছে, গতিকে আপোনালোকে এপ্লাই কৰিব পাৰে। বহুতৰে অসম পুলিচৰ যেটো 23 বছৰটো পাৰ হৈ গৈছে, কামাণ্ডৰ বাবে 23 বছৰ যিখিনি লগাইছিলে পাৰ হৈ গৈছে, এছআৰ বাবে কিছুমানৰ এজ লিমিট পাৰ হৈ গৈছে, কিছুমানৰ কনিষ্টেবলৰ বাবে পাৰ হৈ গৈছে। গতিকে বহু ল'ৰা ছোৱালী ফৰেষ্ট গাৰ্ডৰ বাবে অপেক্ষা কৰি আছে। আৰু এই ভিডিওটোৰ জৰিয়তে মই মামাক এটা ৰিকুৱেষ্ট কৰিব বিচাৰো যে অসম পুলিচৰ পোষ্টটো লাগেই, অসম পুলিচৰ লগে লগে আসাম ফৰেষ্ট ডিপাৰ্টমেন্টৰো পোষ্ট কেইটামান ওলাই দিব লাগে, কাৰণ বহু ল'ৰা ছোৱালীৰে এজ লিমিটটো পাৰ হৈ গৈছে, কষ্ট কৰি 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 লাষ্টত চাকৰি নাপায়, এজ লিমিটে পাৰ হৈ গ'ল। গতিকে ফৰেষ্ট ডিপাৰ্টমেন্টৰ যদি পোষ্ট ওলাই বহু ল'ৰা ছোৱালী এপ্লাই কৰিব পাৰে বা বহুতৰ সপোনটো পূৰণ হ'ব পাৰে। গতিকে মোৰ ফালৰ পৰা আপোনাক এটা বিনম্ৰ অনুৰোধ যে ফৰেষ্ট ডিপাৰ্টমেন্টৰ বাবে কেইটামান পোষ্ট উলিয়াই দিব লাগে। 1000 মান ওলালেতো বহুত বেছি ভাল, অলপ কম বেছি পৰিমাণে ওলালেও ল'ৰা ছোৱালীখিনি এটা মনত উৎসাহ হয় বা নতুনকৈ ৰানিং কৰিবলৈ আৰম্ভ কৰিব, বা বয়স পাৰ হৈ যোৱাখিনিও এবাৰ এপ্লাই কৰি চাব, ট্ৰাই কৰিব, লাষ্ট ট্ৰাই হিচাপে। গতিকে মই আপোনাক এটা ৰিকুৱেষ্ট কৰিব বিচাৰো যে আসাম ফৰেষ্ট ডিপাৰ্টমেন্টৰ ফৰেষ্ট গাৰ্ডে হওক, ফৰেষ্টাৰ 1 হওক, বা ড্ৰাইভাৰে হওক, বা AFPF হওক, যিখিনি পোষ্ট আছে আপুনি সোনকালে উলিয়াই দিয়ক, জানো ল'ৰা ছোৱালীখিনিৰ এটা মনত উৎসাহ আহে। সেইকাৰণে মই আপোনাক ৰিকুৱেষ্ট কৰিব বিচাৰিছো, আৰু ভিডিওটো সকলোকে শ্বেয়াৰ কৰক, জানো মামাৰ ওচৰলৈকে যাই পায়। এইটো নাভাবিব যে মামাই ছ'চিয়েল মিডিয়া চেক নকৰে, ছ'চিয়েল মিডিয়া সকলোতে এক্টিভ আছে। গতিকে আপোনালোকে কেৱল ভিডিওটো শ্বেয়াৰ কৰিব লাগে, শ্বেয়াৰ কৰিলে নিশ্চয় পাব। আপোনালোকৰ ভালৰ বাবে কৈছো, বাকি আপোনালোকৰ কথা কমেণ্টত মতামত আপোনালোকে আগবঢ়াব। ভিডিওটো সকলোকে শ্বেয়াৰ কৰি দিব নাপাহৰিব। আজিলৈ মানে পুনৰ লগ পোৱাৰ আশাৰে মই জিতুমণি, জয় আই অসম।